তুমি খেলি আছা? ৰাতিপুৱাৰ পৰা কাম কৰি কৰি মোৰ হাত ভৰিবোৰ বিষাই গৈছে। এতিয়া অলপমান ৰেষ্ট ল। তুমিতো ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই। ইমান বাৰ খুৱাব চেষ্টা কৰিলোঁ, তুমি নাখালাই। মই অলপ ৰেষ্ট লৈ তোমাক কিবা খুৱাই দিম হা। কি হ'ল মাইনা, ভোক লাগিছে নেকি? আহা, আইতাৰ কোলাত আহা। তোমাৰ মাতো গোটেই দিন অফিচতে থাকে, সময়ে নহয় তোমাৰ কাৰণে। উফ, মোৰো হাত ভৰি দুখন আজি বহুত বিষাই আছে। আজি নহয় কালি ডক্টৰৰ তাত এবাৰ যাবই লাগিব, নহ'লে এই গাঁঠিৰ বিষবোৰ বেছি হ'ব। এতিয়া তুমি অলপমান কিবা খাই লোৱা। কি হ'ল, তুমি একো নোখোৱা নেকি আজি? তুমি মোৰ লগত বল খেলিবা? ঠিক আছে, অলপ সময় বল খেলি তাৰপিছত কিন্তু তুমি কিবা খাব লাগিব দেই। বাবা, তুমি আজি ইমান সোনকালে আহিলা যে? মা, আজি অফিচত বিশেষ কোনো কাম নাছিল, সেইকাৰণে মই আৰু প্ৰিয়ংকা সোনকালে আহিলোঁ। বোৱাৰীও আহিছে, ভালেই কৰিছা দিয়া। বাবা, তুমি কিবা খাবা নেকি? নাই মা, এতিয়া একো নাখাওঁ, মই অলপমান ফ্ৰেছ হৈ লওঁ। মাইনা, তুমি আইতাৰ লগত বেছি দিগদাৰ কৰিছা নেকি? নাই বাবা, সি একো দিগদাৰ কৰা নাই, কিন্তু আজি কিবা হৈছে, ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই। একো নহয় মা, কেতিয়াবা এনেকুৱা হয়, খাব অলপ পিছত ভোক লাগিলে। মা, মই ৰুমত গৈ অলপ ফ্ৰেছ হৈ লওঁ। বাবা, ঠিক আছে। মাইনা, খেলি আছা তুমি? বোৱাৰী আহিলা? মা, আজি অফিচত বিশেষ কোনো কাম নাছিল, সেইকাৰণে ভাবিলোঁ সোনকালে ঘৰত যাওঁ, অলপ ৰেষ্ট লওঁ। সপ্তাহটোত ভালকৈ ছুটিয়ে পোৱা নহয়। ভালেই কৰিছা দিয়া। বোৱাৰী, ময়ো অলপমান হস্পিটেলত যাব খুজিছিলোঁ, ডক্টৰৰ তাতে। ডক্টৰৰ তাত? কিয়, কাৰ কি হৈছে? নহয় মানে মোৰে হাত ভৰিবোৰ বহুত বিষাই আছে, কঁকালখনো বহুত বিষাই আছে কেইদিনৰ পৰা, সেইকাৰণে ভাবিলোঁ ভাল ডক্টৰক এজনকে দেখাই আহোঁ। মা, আপুনিও আৰু এই বয়সত এনেকুৱা হয়েই। বিচাৰ ডক্টৰৰ তাতে গৈ আমাৰ পইচাকেইটা বৰবাদ নকৰিবা। আজি দুপৰীয়া কি বনাইছা আৰু মাইনা কি খাইছে? বোৱাৰী, আজি মোৰ তেনেকুৱা একো বনাব ইচ্ছা নহ'ল, সেইকাৰণে দাইল আৰু ভাজিয়ে বনাইছোঁ। আৰু মাইনাও আজি একোৱে খোৱা নাই, বহুতবাৰ খুৱাব চেষ্টা কৰিছোঁ, কিন্তু তাই আজি খাবই খোজা নাই একো। কি, তাই এতিয়ালৈকে একোৱে খোৱা নাই? ৰাতিপুৱা মই অলপমান ৰুটি খুৱাইছোঁ, কিন্তু এতিয়া আৰু একোৱে খোৱা নাই। তুমি অলপমান চেষ্টা কৰাচোন, কিজানি খাব। আপুনি অতি আচৰিত মানুহ দেই। মই আজি অফিচৰ পৰা সোনকালে আহিলোঁ, ভাবিলোঁ ঘৰত গৈ অলপ সময় ৰেষ্ট কৰিম, কিন্তু অহাৰ লগে লগে আপুনি দেখোন মোক কামৰ অৰ্ডাৰ দি আছে। বোৱাৰী, মই তোমাক কামৰ অৰ্ডাৰ দিয়া নাই নহয়। মই কৈছোঁ মাইনাক অকণমান কিবা খুৱাবলৈ চেষ্টা কৰা, কিজানি তোমাৰ হাতৰ পৰা খাই আজি। সেইবোৰ মোৰ দ্বাৰা নহয়, আপুনি খুৱাব পাৰে যদি খুৱাওক, নোখোৱালে পিছত খাব দিয়া নিজে। আৰু এনেকৈ অফিচৰ পৰা আহি এনেকৈ দাইল আৰু ভাজিৰে ভাত খাব পাৰে নেকি? আজি মোৰ গাটো তেনেকুৱা ভাল নহয় বোৱাৰী, সেইকাৰণে মই একো বনোৱা নাই। আজি তেনেকৈ খাই লোৱা, মই ৰাতি কিবা বনাই দিম ভালকৈ। আপুনি ঘৰত কি কৰে? অলপমান মাইনাক চাব লাগে আৰু দুপৰীয়াৰ ভাত কেইটামানহে বনাব লাগে, তাতে আপুনি এইখিনিও কৰিব নোৱাৰে নেকি? বোৱাৰী, ৰাতিপুৱাৰ পৰা ঘৰত কিমান কাম থাকে, কেৱল ৰন্ধা বঢ়াখিনি কামটো নহয়। তোমালোকেতো ৰাতিপুৱা তেনেকৈ অফিচত গুচি যোৱা, মই মাইনাক চাওঁ আৰু ঘৰৰ বাকীবোৰ কাম কৰোঁ, মোৰ ক'ত সময় হয়। হ'ব, কাম ময়ো কৰোঁ, ইমান বুজাব নালাগে মোক। মই তোমাক একো বুজোৱা নাই বোৱাৰী, কিন্তু মই তোমাক কথাটোহে ক'লোঁ। আৰু ডক্টৰৰ তাত যাবৰ কাৰণে মই তোমালোকৰ পৰা পইচা বিচৰা নাই, মোৰ লগত আছে, সেইখিনিৰ পৰাই মই মেনেজ কৰিব পাৰিম। ঠিক আছে, আপুনি মেনেজ কৰিব পাৰে যদি কৰি ল'ব। আৰু এতিয়া মাইনাক গা পা ধুৱাই কিবা অলপমান খুৱাবলৈ চেষ্টা কৰা, মই ৰুমত গৈ অলপমান ফ্ৰেছ হৈ লওঁ। অফিচৰ পৰা আহিল, নিজৰ ছোৱালীজনীক এবাৰ কোলাত তুলি মৰমো নকৰিল। কি হ'ব, এনেকুৱা মাক আৰু থাকে নেকি? মোৰ সোণজনী, তুমি দুখ নকৰিবা, তোমাৰ আইতা আছে নহয়, তোমাৰ লগত সকলো সময়তে থাকিব। কি হ'ল প্ৰিয়ংকা, এতিয়ালৈকে নাস্তা আহি পোৱা নাই যে? তুমি একো বনোৱা নাই নেকি? তুমিও যে কি কৈ আছা না, সদায় দেখোন মায়ে ৰাতিপুৱাৰ ব্ৰেকফাষ্ট বনায়, আৰু মই আজি লেটকৈ উঠিছোঁ, আজি ছুটি মোৰ, আৰু তুমি এতিয়া মোৰ পৰা ব্ৰেকফাষ্ট বিচাৰি আছা? যোৱা মাক খোৱা। মা অকলে ঘৰৰ সকলো কাম মেনেজ কৰে। প্ৰিয়ংকা, তুমি অলপমান বন্ধৰ দিনা মাৰ হেল্প কৰিব পাৰা। মই তোমাক আগতে কৈছোঁ, মোৰ দ্বাৰা এই ঘৰৰ কামবোৰ নহয়, মই এইবোৰ কৰিব নোৱাৰোঁ। তেনেহ'লে তুমি এজন কাম কৰা মানুহ ৰাখা। হ'ব, বাদ দিয়া না, ঘৰত আৰু কিমান কাম থাকে, এইখিনি কাম মা অকলে কৰিব পাৰেতো। মা, আপুনি এতিয়ালৈকে ৰাতিপুৱাৰ ব্ৰেকফাষ্ট বনোৱা নাই? নাই বোৱাৰী,
মইতো অলপ আগতে উঠিলোঁ। ৰাতি মাইনা বহুত দিগদাৰ কৰিছে, শুবই দিয়া নাই। সেইকাৰণে মোৰ উঠাত আজি লেট হ'ল। আৰু আজিতো তোমাৰ ছুটি আছিল, তুমিয়ে সোনকালে উঠি ব্ৰেকফাষ্টখিনি বনাব পাৰিলা হয়। সপ্তাহত মই এদিন ছুটি পাওঁ, আৰু আপুনি ভাবিছে সেইদিনো মই ঘৰৰ কাম কৰিহেনে নিজৰ শৰীৰটোক কষ্ট দিওঁ। চোৱা বোৱাৰী, মাইনা এতিয়া বহুত সৰু আছে। তাইৰ মাত্ৰ 1.5 বছৰ। এতিয়া তুমি তাইৰ লগত থাকিব লাগে, কিন্তু তাইৰ লগত থকা বাদ দি তুমি অফিচৰ কাম ইটো সিটো এইবোৰত বেছি গুৰুত্ব দিয়া। আপুনি কি ক'ব খুজি আছে? মই এতিয়া অফিচৰ কাম বাদ দি ঘৰত বহি ঘৰৰ কাম কৰোঁ, কেঁচুৱা চাই থাকোঁ? মই তোমাক অফিচৰ কাম কৰিব বাদ দিব কোৱা নাই বোৱাৰী, কিন্তু তুমি অলপ ছুটিও ল'ব পাৰা মাইনাৰ কাৰণে। হ'ব, আপোনাৰ ব্ৰেকফাষ্ট বনাই দিব নোৱাৰে যদি কোৱা, মই বাহিৰৰ পৰা অৰ্ডাৰ কৰি ল'ম। প্ৰিয়ংকা, এইটো কিন্তু ঠিক হোৱা নাই দেই। কি ঠিক হোৱা নাই? সপ্তাহটোত মই এদিন বা দুদিনহে এনেকুৱা ছুটি পাওঁ, আৰু সিদিনাও মই ভালকৈ টোপনি নামাৰিম নেকি? আৰু তোমাৰ মা ঘৰখনত কি কৰে? এনেই থাকে, দুটা এটা কাম কৰে, মাইনাক চাই, সেইখিনিয়ে ন, আৰু বেলেগ কি কৰে? সেইবুলি তুমি মাক কি তেনেকৈ ক'বা নেকি? ঘৰৰ কামৰ দায়িত্ব মাৰ নহয়, তোমাৰো আছে। আৰু মাইনা ৰাতিকে মাৰ লগত শুই কেতিয়াবা ডিষ্টাৰ্ব কৰিব পাৰে। তুমিতো মাইনাক লগত নাৰাখা, তো তুমি কেনেকৈ বুজিবা? মা, আপোনাৰ কাৰণে আপোনাৰ ল'ৰাই মোক কিমান কথা শুনাল। বোৱাৰী, এইখন তোমাৰ সংসাৰ, আৰু এইখন সংসাৰত মোতকৈ বেছি তোমাৰ গুৰুত্ব থাকিব লাগে। আপুনি কি ভাবে অফিচৰ কামবোৰ কাম নহয় নেকি? মই তেনেকুৱা কোৱা নাই বোৱাৰী। মই মাত্ৰ কৈছোঁ তুমি নিজৰ সন্তানটোৰ অলপমান যত্ন লোৱা, নিজৰ সংসাৰখনো অলপমান চোৱা। হ'ব, ৰাতিপুৱাই আপোনাৰ এইবোৰ লেকচাৰ শুনি থাকিবৰ মোৰ সময় নাই। মই বাহিৰৰ পৰা কিবা অৰ্ডাৰ কৰোঁ। প্ৰিয়ংকা, এই ৰাতিপুৱাই মই বাহিৰৰ একো খাব নোৱাৰোঁ দেই। মোৰ কাৰণে ঘৰতে কিবা অলপমান বনোৱা। এতিয়া তোমাৰ কথাত মই কিটচেনত গৈ ব্ৰেকফাষ্ট বনাব নোৱাৰোঁ। হ'ব বাবা, মই বনাই দি আছোঁ। বাবা, মই আজি অলপমান ডক্টৰৰ তাতে যাম বুলি ভাবিছোঁ। ডক্টৰৰ তাত? কিয় মা, কি হৈছে? আজি কেইদিনমানৰ পৰা কঁকালখন বহুত বিষাই আছে, ভৰিৰ গাঁঠিবোৰো বহুত বিষ হৈছে। ভাবিলোঁ ডক্টৰকে এবাৰ দেখাই আহোঁ। ঠিক আছে তেতিয়াহ'লে মা, মই আপোনাক লৈ যাম দিয়া। তুমি কিয় মাক লৈ যাব লাগে? মা চিনি পাই নহয় ইয়াৰে চব কিছু। মা নিজে যাব। আমাৰ দেখোন আজি ফুৰিব যোৱা কথা আছিল নহয়নে? আহা প্ৰিয়ংকা, মই মাক লৈ যাওঁতে কিমান সময় লাগিব? হ'ব, আমি অলপমান দেৰিকৈ ফুৰিব গ'লেওতো একো প্ৰব্লেম নহয়। তোমাৰ এইবোৰ চব বাহানা। তুমি মোক লৈ নোযোৱা, তুমি মোক ডাইৰেক্টলি কৈ দিয়া না। মই তেনেকুৱা একো কোৱা নাই প্ৰিয়ংকা, প্লিজ ট্ৰাই টু আণ্ডাৰষ্টেণ্ড। মই সকলোবোৰ বুজি পাওঁ, আৰু মানুহৰ বয়স হ'লে এইবোৰ বেমাৰ হয়, কঁকালৰ বিষ, গাঁঠিৰ বিষ। সেইকাৰণে কি বাৰে বাৰে ডক্টৰৰ তাতে যাই থাকিব লাগে নেকি? চোৱা প্ৰিয়ংকা, মা গোটেই দিন ঘৰত কিমানবোৰ কাম কৰে, তো এনেকুৱা অৱস্থাত এইবোৰ কাম কৰিলে এইবোৰ বিষটো বেছি হ'বই নহয়। আৰু মাৰ যত্ন লোৱাটো আমাৰ কৰ্তব্য হয়। হ'ব, ইমান চিৰিয়াছ বেমাৰো একো হোৱা নাই। অলপমান গাঁঠিৰ বিষ হৈছেনে নাই তাতে ডক্টৰৰ তাত যাম। বাবা থাকক দিয়া, মই অকলে ডক্টৰৰ তাতে যাব পাৰিম। তোমালোকে ক'ত ফুৰিব যাব আছে যোৱা। মাইনাক মই ঘৰতে থৈ যাম, তোমালোকে অলপমান চাবা মাত্ৰ। মাইনাক লৈ আমি ফুৰিব নাযাওঁ নহয়, তাইক আমি বাহিৰত বেছি লৈ নাযাওঁ, আৰু এনেকুৱাকৈ লৈ গ'লে তাইৰ কিবা অসুখো হ'ব। বোৱাৰী, এইটো তুমি কি কৈ আছা? অলপমান তাই বাহিৰত ফুৰিলে তেতিয়া তাইৰো সকলো বস্তু এডজাষ্ট কৰিবৰ কাৰণে সুবিধা হ'ব। আৰু মই ডক্টৰৰ তাত যাম, মইতো তাইক লৈ যাব নোৱাৰিম নহয়। আপুনি কি কৰিব পাৰে তেতিয়াহ'লে কওকচোন? বোৱাৰী, মই ৰাতিপুৱা 5টা বজাতে উঠি তোমালোকৰ কাৰণে ব্ৰেকফাষ্ট বনাওঁ, ঘৰবোৰ সকলোবোৰ ময়ে ঝাৰু দিওঁ। তাৰপিছত খোৱা বোৱাৰ যিমান বাচন বৰ্তন ওলায় সেইবোৰ মই ধুই চাফ কৰি থওঁ। তাৰপিছত দুপৰীয়া তোমালোকৰ কাৰণে ৰন্ধা বঢ়া কৰোঁ, আৰু তাৰ লগতে মাইনাটো আছেই। মই সেইটো নকওঁ, তাই মোৰ নাতিনী হয়, তাইৰ যত্নটো মই ল'বই লাগিব। কিন্তু তুমি এজনী মা হৈ তাইক এনেকৈ এৰি দিছা। তাৰমানে আপুনি কি ক'ব খুজি আছে? মই মাইনাৰ যত্ন নলওঁ? মই জানো মই কিমান চিন্তা কৰোঁ তাইৰ কথা। হ'ব প্ৰিয়ংকা, তুমিও লিমিটতকৈ বেছিকৈ কোৱা। মা যিখিনি কাম কৰে এইখিনি কাম কৰাৰ কাৰণে যদি তুমি এজনী মানুহ ৰাখা, তেওঁ মাহত 10-12 হাজাৰ টকা ল'ব আমাৰ পৰা। তুমি কি কৈ আছা এইবোৰ? তাৰমানে মই মাক ঘৰৰ কাম কৰা মানুহ বুলি ভাবোঁ? মই তেনেকৈ কোৱা নাই, কিন্তু তুমি মাৰ লগত ভাল ব্যৱহাৰতো নকৰা প্ৰিয়ংকা। মাৰ কামবোৰ তুমি এদিন কৰি চাবা, তাৰপিছত গম পাবা। এতিয়াতো আপোনাৰ শান্তি হৈছে, আপোনাৰ কাৰণে ৰাতিপুৱাই আমাৰ মাজত কাজিয়া হৈ আছে। ঠিক আছে বোৱাৰী, তেতিয়াহ'লে মই গাঁৱৰ ঘৰতে যাওঁ দিয়া, তেতিয়া তোমালোকৰো ভাল হ'ব। মই আজিয়ে গুচি যাম, তোমালোকে মাইনাক অলপমান ভালকৈ চাবা, আৰু মই ইয়াতে নাথাকিলে তোমালোকৰ মাজত কাজিয়াও নহ'ব। ভাবিছে তেখেতে নোহোৱাকৈ আমি চলিবই নোৱাৰিম। হ'ব, আমিও চলি দেখুৱাই দিম। ঘৰত 2খন কাম কৰি দিন ৰাতি সিটোৱে হিচাপ কৰি থাকে, কিমান কাম কৰিলোঁ। আৰু তুমি
আজিয়ে গৈ কাম কৰা মাইকী এজনী ঠিক কৰা। চোৱা প্ৰিয়ংকা, কাম কৰা মাইকী এজনীৰ কাম আৰু ঘৰৰ মানুহৰ কামৰ মাজত কিন্তু বহুত পাৰ্থক্য আছে। তুমি এদিন বহুত পস্তাবা। সেইবোৰ তুমি ভাবিব নালাগে। তোমাক যিটো কৰিব দিছোঁ তুমি সেইটো কৰা। আৰু যিমান সোনকালে পাৰা মাক গাঁৱৰ ঘৰত থৈ আহা। ঠিক আছে, মই মাক থৈ আহিম, কিন্তু পাছত তুমি মোক একো নক'বা। ঘৰতনো কিমান কাম, ৰন্ধা বঢ়া খোৱা লোৱা এইখিনিহে, আৰু মাইনাক অলপ চালিটো হৈয়ে যাব। ইয়াতে সুখত থাকিব পাইছিলতো, সেইকাৰণে ফুটনি বেছি হৈছিল। এতিয়া পাব নহয় গাঁৱৰ ঘৰত গৈ। দুদিন পাছে পাছে ডক্তৰৰ খৰচ, ইটো সিটো, ইমানবোৰ খৰচ কৰি থাকিব পাৰি নেকি? আজি যাব নহয়, ভালেই হ'ব। এতিয়াৰ পৰা আৰু কাৰো কথা শুনি থাকিবলগীয়া নহ'ব।